আপোনালোকে বাৰু CAG, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, ফাইনেন্স কমিশ্যন, এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া, UPSC, GST কাউন্সিল এই সাংবিধানিক সংস্থাসমূহৰ বিষয়ে জানেনে? যদি নাজানে আহক শিকো 1 মিনিটৰ এই ভিডিঅ'টোতে। নাম্বাৰ 1, কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া। অসমীয়াত কোৱা হয় ভাৰতৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক। আমাৰ সংবিধানৰ অনুচ্ছেদ নং 148ত তেখেতৰ কথা উল্লেখ আছে। তেখেতক নিযুক্তি প্ৰদান কৰে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। তেখেতৰ কাৰ্যকাল 6 বছৰ নহলে 65 বছৰ বয়স। তেখেতক ফ্ৰেণ্ড ফিলচফাৰ এণ্ড গাইড অফ পাব্লিক একাউণ্ট নামেৰেও জনা যায়। নাম্বাৰ 2, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, ভাৰতৰ নিৰ্বাচন আয়োগ। আমাৰ সংবিধানৰ 15 নং ভাগত দেশৰ নিৰ্বাচনসমূহ অনুষ্ঠিত কৰাৰ কথা উল্লেখ আছে। দেশৰ 2খন সদন আৰু ৰাজ্যৰ বিধানসভাসমূহৰ নিৰ্বাচনসমূহ পৰিচালনা কৰিবলৈ এই আয়োগৰ জন্ম দিয়া হৈছিল। এই আয়োগত এজন মুখ্য আয়ুক্তসহ 2জন আয়ুক্ত থাকে। তেখেতলোকৰ কাৰ্যকাল 6 বছৰ নহলে 65 বছৰ বয়স আৰু তেখেতলোকক নিযুক্তি প্ৰদান কৰে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। লগতে আৰ্টিকল 243(k)ত ৰাজ্যিক নিৰ্বাচন আয়োগ গঠন কৰাৰ কথা কোৱা হৈছে, যিয়ে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব। নাম্বাৰ 3, এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া, ভাৰতৰ মহান্যায়বিদ। তেখেতক ভাৰতৰ সৰ্বোচ্চ আইন অধিকাৰী হিচাপে জনা যায়। ভাৰতীয় সংবিধানৰ অনুচ্ছেদ নং 76ত তেখেতৰ কথা উল্লেখ আছে। তেখেতে ভাৰত চৰকাৰৰ হৈ উচ্চতম ন্যায়ালয়ত অধিবক্তা হিচাপে উপস্থিত থাকিব পাৰে। লগতে ভাৰতৰ যিকোনো পৰ্যায়ৰ ন্যায়ালয় বা সদনৰ যিকোনো অধিৱেশনত তেখেত উপস্থিত থাকিব পাৰে।